কাৰণ যিসকলে মোৰ ইউটিউব চেনেল বা আমাৰ হোৱাটছএপ চেনেলটো জড়িত হৈ আছে তোমালোকে হয়তো দুদিনমান আগতে এটা মই পোল দিয়া দেখিছিলা তাত মই তোমালোকক সুধিছিলো যে মই ই-বুক কেখনমান লঞ্চ কৰিম তো তোমালোকে কৈছিলা মই কাক কি লাগে সুধিছিলো ক্লাস 11 ক্লাস 12 ক্লাস 10 ৰ বাবে গতিকে আজি মই ফাইনালি ই-বুক কেখন লঞ্চ কৰিছো এই ই-বুক কেখনত কি কি থাকিব মই তোমালোকক যদি জনাই দিও কোন প্ৰথমে কি কি সাবজেক্টৰ ই-বুক হ'ব ক্লাস 10 ৰ হ'ব ক্লাস 11 ৰ হ'ব ক্লাস 12 ৰ হ'ব কি কি বিষয় থাকিব মই কৈ দিও যদি ক্লাস 11 ৰ কাৰণে ফাৰ্স্ট ইয়াৰৰ কাৰণে তোমালোকে পাবা ভালকে মনোযোগ দি শুনি লবা ফাৰ্স্ট ইয়াৰ পাবে তোমালোকে পাবা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিশ তোমালোকৰ মনত হয়তো আহিব পাৰে মেথছখন কিয় নিদিলে ফাৰ্স্ট ইয়াৰ কাৰণ মেথছৰ অলৰেডি আমাৰ কোৰ্স চলি আছে তো মেথছৰ কোৰ্সটো তুমি এনৰোল হৈ লোৱা 1500 দি পেলাই গোটে বছৰটোৰ কাৰণে পাই যাবা তাত ভিডিও থাকিব তো মেথছৰ মই হেতু কাৰণে দিয়া নাই ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিশ সেম ক্লাস 12 ৰ পাবেও ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিশ এতিয়া ইয়াত কি কি থাকিব নেক্সট প্ৰশ্ন হেতু আহিব সবৰ মনত ক্লাস 11 এণ্ড ক্লাস 12 দুইটা ষ্টুডেন্টৰ কাৰণে কৈ আছো হা ইয়াত কি কি থাকিব ফাৰ্স্ট তুমি এখন মেইন বুক পঢ়া এনসিইআৰটি একো বুজি না পাই ফিজিক্স কেমিষ্ট্ৰিত তো তোমালোকে কি কৰিব লাগিব ৰেফাৰেন্স কিনিব লাগে ৰেফাৰেন্সও সবে কিনি লয় ঠিক আছে বাৰু প্ৰদীপ দিনেশ এবোৰ ৰেফাৰেন্স কেমিষ্ট্ৰি বায়োলজি কাৰণে কিন্তু ৰেফাৰেন্সটো কিছুমান বস্তু মানে বেছি দীঘলীয়া হৈ যায় তো তোমালোকক এটা শৰ্ট পিডিএফ বা শৰ্ট ফাইল কিছুমান লাগে যিবিলাক তোমালোকে এক্সামৰ আগত জাস্ট ৰিভিজন কৰি যাব পাৰা বা এক্সামৰ নহলেও এনেই তোমালোকে ৰিভিজন কৰি থাকিবৰ কাৰণে বেষ্ট মানে বুজিবৰ কাৰণে ঠিক আছে মানে নোটস টাইপ ধুনিয়া নোটস ধৰা নিজে বনোৱা হয় হা এখিনি মই আৰু এজন মোৰ ষ্টুডেন্ট দুইজনে মিলি বনাইছো নিজে বনোৱা হয় পুৰা নিজে তো ইয়াত তোমালোকে কিছুমান হেনকা ধুনিয়াকে ফৰ্মুলা বিলাক থাকিব মই লাগি পাৰিলে স্ক্ৰিনত দেখাই দিম বাৰু ফৰ্মুলা খিনি থাকিব থিওৰি খিনি থাকিব তাৰপৰি এমসিকিউ থাকিব তলত সৰু সৰু কিছুমান কোৱেশ্চন পাই যাবা মাজত এখন ধুনিয়া ষ্ট্ৰাকচাৰড ৱেট পাবা তাৰপৰি কোৱেশ্চন এনসাৰ থাকিব মই অলৰেডি কলো ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তিনটা সাবজেক্ট কৈ আছো ক্লাস 11 এণ্ড ক্লাস 12 ইংলিশৰ থাকিব ঠিক আছে ইংলিশও থাকিব এইকেটা থাকিব তাৰপৰি মক টেষ্ট থাকিব মক টেষ্ট হেনেকুৱা হ'ব এই গুটেই আমাৰ বান্ডলটোতে তোমালোকে মক টেষ্ট পিডিএফ হিচাপেও পাবা প্ৰত্যেক চেপ্টাৰৰ মক টেষ্ট পাবা তোমালোকে প্ৰত্যেক চেপ্টাৰ ওয়াইজ মক টেষ্ট পিডিএফ হিচাপে পাবা তাৰপৰি সেই সেম কোৱেশ্চন খিনি তোমালোকে এক্সামত দিয়া নিচিনাকে আমাৰ মক টেষ্ট এপত যেনেকে হৈ থাকে তোমালোকে হয়তো দেখিছা তেনেকেও এটেম্প কৰিব পাৰিবা এই গুটে মক টেষ্ট খিনিও তোমালোকে এই বান্ডলটোত পাই যাবা ক্লাস 11 ক্লাস 12 দুইটাৰ কাৰণে কৈ আছো এমসিকিউ হা অকল হেতুত তো এই নোটস খিনি ই বুকখনত কি কি থাকিব কৈ দিও আকৌ এবাৰ লাষ্ট নোটস থাকিব ফৰ্মুলা থাকিব ৰিভিজনৰ কাৰণে শৰ্টকাট থাকিব কোৱেশ্চন এনসাৰ থাকিব ইম্পৰ্টেন্ট এমসিকিউজ থাকিব ইংলিশৰ বাবেও তেনেকে কোৱেশ্চন এনসাৰ ৰিভিজনৰ কাৰণে ইংলিশৰ বস্তুবিলাক বুজিব টান হয় ৰিভিজনৰ কাৰণে বেষ্ট আৰু মোস্ট ইম্পৰ্টেন্ট সায়েন্সৰ ষ্টুডেন্টে ইংলিশ অসমীয়া পঢ়িব টাইম নাপায় মই নিজেও পঢ়া নাছিলো তো তোমালোকৰ কাৰণে এটা সৰু কিছুমান কম সময়ত পঢ়িব পৰা বস্তু লাগে হেতু কাৰণে ইংলিশটো আই হোপ সবেই লবা ইংলিশটো আৰ্টস সায়েন্স কমাৰ্চ সকলোৰে কাৰণে সেম থাকে তো সবেই লব পাৰিবা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি থাকিব তাৰ লগত এতিয়া নেক্সট কথাটো আহো প্ৰাইস কিমান হ'ব তো প্ৰাইস যদি মই তোমালোকক ক'বলৈ যাওঁ এটা সাবজেক্ট কাৰণ মই নিজে বস্তুখিনি বনোৱা নাই মোৰ এজন ষ্টুডেন্টে হেল্প কৰিছে তেওঁক মই ভালেখিনি টকা দিব লগা হৈছে বনাওতে বহুতে খুদিব পাৰে না পইচা কিয় লৈ আছে হেতু কাৰণে লৈ আছো কাৰণ তেওঁক মই ভালেখিনি পইচা দিব লগা হৈছে বনাওতে আৰু বহুত ভালকে বনাইছে মোৰ ভাইটিজনে আৰু আগলৈও বনাই যাব আৰু আগলৈও কিছুমান বস্তু ইয়াত এড হৈ থাকিব এটা সাবজেক্ট যদি মই ক'বলৈ যাওঁ এই গুটে বান্ডলটোত তুমি যদি পাৰ সাবজেক্ট লব যোৱা পাৰ সাবজেক্ট 349 रुपीस फिजिक्स केमिस्ट्री बायोलॉजी इंग्लिश एनी सब्जेक्ट 349 रुपीस ठीक আছে ক্লাস 11 ৰ কাৰণে ক্লাস 12 ৰ কাৰণে এটা সাবজেক্টত 349 रुपीसত তুমি ই বুকখনত সব পাই যাবা তাৰ উপৰি মক টেষ্ট খিনিও পাই যাবা তাৰ উপৰি কিছুমানে ভাবিব পাৰা আমি বান্ডলটো লম যত ক্লাস 11 ৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিশ সব থাকিব যদি সব থাকা বান্ডলটো লৈ লোৱা তুমি এনে 349 কে 350 কে চাৰিটা সাবজেক্ট কিমান হ'ব তুমি কোৱাচোন 350 কে চাৰিটা সাবজেক্ট হ'ব তোমাৰ 71400 টকা ঠিক আছে তো তুমি যদি চাৰিটা সাবজেক্ট একেবাৰতে এটা বান্ডলটো লৈ লোৱা তুমি চাৰিটা সাবজেক্ট মাত্ৰ 999 रुपीसত পাই যাবা 400 টকা ডিসকাউন্ট গুটেখিনি পাই যাবা লগত গুটেখিনি এভৰিথিং বান্ডল
ঠিক আছে মই তোমালোকৰ কাৰণে কৰি দিছোঁ 11 12 দুইটাৰ কাৰণে সেম এইখিতে মই আৰু এটা বস্তু আহি যাব সো মই সদায় ষ্টুডেণ্টৰ ফালৰ পৰা ভাবো মই জানে এজন ষ্টুডেণ্ট থাকিলে কি হ'ব এতিয়া মই এইখিতে আৰু এটা কথা কৈ দিওঁ ঠিক আছে ষ্টুডেণ্টে কি অসুবিধা পাব হেতু মই সদায় ভাবো কোনবা হয়তো ভাবিব পাৰে আমি গোটে বান্ডেলটো লৈ লম হয় তাত ফিজিক্স কেমেষ্ট্ৰি বায়োলজি এণ্ড ইংলিছ চাৰিটা সাবজেক্ট থাকিব হয় কিছুমানে যদি বায়োলজি সাবজেক্ট নাথাকে সি বান্ডেলটো কিয় ল'ব তাৰো বান্ডেলটো লোৱা ইচ্ছা থাকিব তো মই কি কৰিছো আৰু এটা বান্ডেল থাকিব তাত কি থাকিব ফিজিক্স কেমেষ্ট্ৰি এণ্ড অনলি ইংলিছ এই তিনটা সাবজেক্ট যাৰ বায়োলজি নাই ঠিক আছে সি এই তিনটা সাবজেক্টৰ বান্ডেলটো ল'ব পাৰিব এই তিনটা সাবজেক্টৰ বান্ডেলটো তোমালোকে মাত্ৰ 799 रुपीस 800 দিলে হৈ যাব তো লাষ্টত মই যদি আকৌ এবাৰ কৈ দিওঁ এটা সাবজেক্টত 349 रुपीस চাৰিটা সাবজেক্ট ললে 999 रुपीस আৰু ফিজিক্স কেমেষ্ট্ৰি এণ্ড ইংলিছ কোনে ল'ব যাৰ বায়োলজি সাবজেক্ট নাই এই তিনটা যদি লাগে হেতক তেওঁলোকে 799 ত গোটেখিনি পাই যাব ঠিক আছে ক্লাস 10 ৰ বাবে ইংলিছ তো লঞ্চ কৰা হ'ব ক্লাস 10 ৰ বাবে মই 2 দিন সময় লৈছো ক্লাস 10 ৰ বাবেও আহি আছে অতি সোনকালে ক্লাস 11 এণ্ড 12 ৰ কাৰণে আজি অফিচিয়ালি ইবুক এখন লঞ্চ কৰা হ'ল কোড পাই যাবা মই ধুনিয়াকে কোৰ্স বনাই থৈ দিম তোমালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এপ্লিকেশনত যাবা তাত হয় তোমালোকে ক্লাস 11 ত টিপিব পাৰা নহয় ক্লাস 12 ত যোনটো লাগে বা ডাইৰেক্ট ইবুক যোনটো দেখিবা ইবুকত ক্লিক কৰিলে হ'ল তাত গোটেখিনি পাই যাবা লোৱাৰ আগত একবাৰ ভালকে নামটো চাই লবা হা মিছমেচ হৈ না যায় যাতে ক্লাস 11 ৰ খন যাতে লৈ নলোৱা ঠিক আছে লোৱা আৰু পেমেন্ট অকল এপত কৰিব পাৰা যিমান পেমেন্ট হয় এপত গৈ জাস্ট তোমালোকে ইউপিআই আইডি মানে গুগল পে ফোন পে নিজৰ যদি গুগল পে ফোন পে নাই ঘৰৰ মা দেউতা দাদা বাইদেউ যাৰে আছে তেওঁলোকৰ মোবাইলৰ পৰা পেমেন্ট কৰি দিব পাৰা হিমানো যদি নাই তুমি কাৰ্ড দি পেমেন্ট কৰিব পাৰা নিজৰ ঘৰত যিয়ে কাৰ্ড আছে এটিএম ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড যিয়ে নাথাকক সবদি তুমি পেমেন্ট কৰিব পাৰা জাস্ট লৈ লোৱা তোমালোকে একবাৰ দিলে হ'ল আৰু ভ্যালিডিটি লাইফ টাইম কিয় লাইফ টাইম দি আছো এক বছৰ দিয়া নাই লাইফ টাইম দিছো কাৰণ বহুতে ড্ৰপ দিয়ে নিট জেডব্লিউ কাৰণে পিছত ড্ৰপ দিবা পিছত এখিনি আকৌ দৰকাৰ হ'ব তো মই গোটে লাইফ টাইম তোমালোকক দৰকাৰ হ'ব এবাৰ লৈ সোৱা বহুত কষ্ট কৰি বনোৱা হৈছে আৰু অসমত এনেকুৱা কন্টেন্ট তুমি অসমীয়া টিচাৰৰ তাত নোপোৱা মানে বাহিৰৰ টিচাৰ বহুতৰ তাত আছে কিন্তু আমি তেওঁলোক মই নিজে বা জুনে বনাইছে আমি দুইজনে তেওঁলোকক ফলো কৰি বনাইছো ঠিক আছে তেওঁলোকে যেনেকৈ বনায় আমি অসমত হেনেকুৱা বস্তু আনিব ট্ৰাই কৰি আছো ইবুক এখন লৈ লোৱা যিমান জলদি পাৰি গৈ লৈ লোৱাগে